নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত 2026 বৰ্ষত বৃষ ৰাশি জাতক জাতিকাৰ সম্পূৰ্ণ বৰ্ষফলৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ইয়াৰ আগতে মই আপোনালোকৰ লগত 2026 বৰ্ষটো মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে কেনেদৰে যাব সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে বৃষ ৰাশি জাতক জাতিকাৰ 2026 বৰ্ষটো কেনে যাব। বৃষ ৰাশি জাতক জাতিকাৰ কাৰণে 2026 বৰ্ষটো এটা ভাগ্যশালী বছৰ হিচাপে পৰিগণিত হ'ব। তেওঁলোকৰ এই বছৰটো বিভিন্ন দিশৰ পৰা অৰ্থাৎ ধন প্ৰাপ্তিৰ যুগ নিৰ্মিত হ'ব। তেওঁলোকৰ কৰ্মত এই বছৰ ভাগ্যৰ ছাপোৰ্ট লাভ কৰিব আৰু তেওঁলোকে যি কাম কৰিব সেই কামত তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায়ত, কৰ্মস্থানত তেওঁলোকৰ যথেষ্ট লাভ হ'ব আৰু এই বছৰ তেওঁলোকৰ ষ্টেটাছো বৃদ্ধি পাব। বন্ধুসকল, প্ৰথমে আমি আলোচনা কৰোঁ হওক 2026 বৰ্ষটো বৃষ ৰাশি জাতক জাতিকাৰ কৰ্মজীৱন, ব্যৱসায়ত, চাকৰি জীৱনৰ ক্ষেত্ৰত কেনেধৰণৰ ফল লাভ হ'ব। 2026 বৰ্ষটো বৃষ ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা যথেষ্ট ভাল বুলি ক'ব পাৰি। এই বছৰ তেওঁলোকৰ ভাগ্য আৰু কৰ্মৰ স্বামী শনি গ্ৰহ একাদশ স্থানত অৰ্থাৎ তেওঁলোকৰ লাভৰ স্থানত প্ৰৱেশ কৰিব, যাৰ লগে লগে তেওঁলোকৰ ব্যৱসায়ত মনে বিচৰা ধৰণে তেওঁলোকে উন্নতি কৰিব পাৰিব। ব্যৱসায়ত আপোনালোকে কম প্ৰয়াসতে অধিক লাভ সংগ্ৰহ কৰিব পাৰিব। 2026 চনৰ জুন মাহলৈকে আপোনালোকৰ কৰ্মস্থানত গুৰু বৃহস্পতিৰ দৃষ্টি থাকিব, যাৰ কাৰণে আপোনালোকৰ যিকোনো কৰ্মতে সফলতা লাভৰ প্ৰৱণতা বৃদ্ধি পাব। আপোনালোকে ব্যৱসায় ক্ষেত্ৰত মনে বিচৰা ধৰণে উন্নতি কৰিব পাৰিব। বিশেষকৈ আপোনালোকৰ লাভস্থানৰ স্বামীৰ দৃষ্টি আপোনালোকৰ কৰ্মস্থানত থকাৰ কাৰণে এই বছৰ আপোনালোকে কৰ্মত মনে বিচৰা ধৰণে সফলতা লাভ কৰিব পাৰিব আৰু ব্যৱসায় ক্ষেত্ৰতো আপোনালোকৰ যথেষ্ট লাভ হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি আপোনালোকৰ এই বছৰ ব্যৱসায় উন্নতিৰ ক্ষেত্ৰত ৰাহু কেতুৰ প্ৰভাৱ থাকিব। গতিকে আপোনালোকে কেতিয়াবা অধিক ৰিস্ক ল'ব লগা হ'ব পাৰে। অধিক ৰিস্ক লোৱাৰ পিছতো আপোনালোকৰ কিন্তু এই ক্ষেত্ৰত হঠাৎ ধন প্ৰাপ্তিৰ যুগ নিৰ্মিত হ'ব। গতিকে আপোনালোকে এই সময়ত ভাবি চিন্তি ইনভেষ্ট কৰাৰ প্ৰয়োজনীয়তা আছে। চাকৰি আৰু কৰ্মজীৱনৰ ক্ষেত্ৰতো যিসকলে চাকৰি কৰি আছে, বিভিন্ন ধৰণৰ কোম্পানীত কাম কৰি আছে, চৰকাৰী চাকৰিত আছে, তেওঁলোকৰ এই বছৰটো অনুকূল বুলিয়ে ক'ব পাৰি। লাভস্থানৰ মালিক বৃহস্পতি আপোনালোকৰ দ্বিতীয় ঘৰত থাকিব আৰু বৃহস্পতি গ্ৰহৰ দৃষ্টি আপোনালোকৰ ষষ্ঠ ঘৰতো থাকিব, যাৰ কাৰণে আপোনালোকৰ কৰ্মত বিশেষ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বহুত কম। কৰ্মজীৱনো আপোনালোকৰ এই বছৰ ভালে চলিব আৰু যিসকলে নতুন চাকৰিৰ কাৰণে প্ৰয়াস কৰি আছে, চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰি আছে, তেওঁলোকৰো সেই ইচ্ছা পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কিন্তু ডিচেম্বৰ মাহলৈকে আপোনালোকৰ কৰ্মস্থানত ৰাহু গ্ৰহ অৱস্থান কৰি আছে, যাৰ কাৰণে আপোনালোকে ডিচিপ্লিন হৈ কাম কৰাৰ প্ৰয়োজনীয়তা আছে। কৰ্মত আপোনালোকে ফ'কাছ সহকাৰে কাম কৰাৰ প্ৰয়োজনীয়তা আছে। কামত আপোনালোকে শ্বৰ্টকাট মাৰিবলৈ চেষ্টা নকৰিব আৰু আনৰ কথা গুৰুত্ব দিয়াতকৈ নিজৰ কামৰ ওপৰত ধ্যান দিব। এই সময়ছোৱাত আপোনালোকৰ নিজৰ উচ্চ অধিকাৰীসকলৰ লগত মতানৈক্য হ'ব পাৰে, তৰ্ক বিতৰ্ক হ'ব পাৰে। গতিকে আপোনালোকে অকণমান নিজৰ অধিকাৰীসকলৰ লগত ভাল সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ লগত বাদ বিবাদৰ পৰা আপোনালোকে বিৰত থাকিবলৈ যত্ন কৰিব। সকলো দৃষ্টিৰ পৰা 2026 বৰ্ষটো বৃষ ৰাশি জাতক জাতিকাৰ কৰ্মজীৱন, চাকৰি জীৱন, ব্যৱসায় ভালে চলিব। গতিকে তেওঁলোকৰ বিশেষ কিবা সমস্যা হোৱাৰ সম্ভাৱনা খুব কম। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ বৃষ ৰাশিৰ 2026 বৰ্ষৰ স্বাস্থ্য কেনে যাব। বন্ধুসকল, বৃষ ৰাশিৰ 2026 বৰ্ষৰ স্বাস্থ্য ক্ষেত্ৰত মধ্যম বুলি ক'ব পাৰি। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৃষ ৰাশি জাতক জাতিকাৰ 2026 বৰ্ষটো ভাল বুলি ক'ব পাৰি। জুন মাহলৈকে বৃহস্পতি দ্বিতীয় ঘৰত থকাৰ কাৰণে তেওঁলোকৰ স্বাস্থ্য ভালে যাব। কিন্তু তেওঁলোকৰ লগ্ন স্থানত শনি গ্ৰহৰ দৃষ্টিও থাকিব, যাৰ কাৰণে তেওঁলোকৰ এলাহ বৃদ্ধি পাব পাৰে। তাৰোপৰি তেওঁলোকৰ সৰু সুৰা স্বাস্থ্যৰ সমস্যাই আমনি কৰিব পাৰে। তাৰোপৰি কেতু আপোনালোকৰ চতুৰ্থ স্থানত থকাৰ কাৰণে আপোনালোকৰ বুকুৰ লগত জড়িত সমস্যা, বুকুৰ বিষ বা কফৰ লগত জড়িত সমস্যা আমনি কৰিব পাৰে। জুন মাহৰ পিছত যেতিয়া বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন কৰিব, আপোনাৰ তৃতীয় ঘৰত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত আপোনালোকে অকণমান নিজৰ স্বাস্থ্যৰ খিয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। কিয়নো বৃহস্পতি গ্ৰহ আপোনালোকৰ একাদশ স্থানৰ মালিক হোৱাৰ উপৰিও আপোনালোকৰ অষ্টম ঘৰৰ মালিক। যিহেতু 2026 বৰ্ষৰ জুন মাহৰ পিছত বৃহস্পতি গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, নিজৰ উচ্চ ঘৰত প্ৰৱেশ কৰিব, তাৰ লগে লগে আপোনালোকৰ অলপ হেল্থ কনচিয়াছ হোৱাৰ প্ৰয়োজনীয়তা আছে। কিন্তু এই ক্ষেত্ৰত আপোনালোকে যদি নিয়মিতভাৱে ব্যায়াম কৰে, নিয়মিতভাৱে আপোনালোকে যোগা কৰে, নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ খিয়াল ৰাখে, তেন্তে আপোনালোকৰ কিবা ডাঙৰ সমস্যা হোৱাৰ পৰা আপোনালোকে ৰক্ষা পৰিব। বন্ধুসকল, গতিকে আপোনালোকে নিজৰ স্বাস্থ্য খিয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। এই বছৰ আপোনালোকৰ সৰু সুৰা স্বাস্থ্যৰ সমস্যা যেনেকৈ গেছৰ সমস্যা, বুকুৰ বিষৰ সমস্যা, কফৰ সমস্যা, গা বিষৰ সমস্যা বা ভাইৰেল ইনফেকশ্যন, এইবিলাক সৰু সুৰা ৰোগে আপোনাক আমনি কৰিব পাৰে, কিন্তু কিবা ডাঙৰ ৰোগ হোৱাৰ সম্ভাৱনা খুব কম। তাৰপিছত আমি আলোচনা কৰোঁ হওক 2026 বৰ্ষত বৃষ ৰাশি জাতক জাতিকাৰ শিক্ষা জীৱন কেনেদৰে যাব। 2026 বৰ্ষটো বৃষ ৰাশিৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অনুকূল বুলি ক'ব পাৰি। তেওঁলোকৰ উচ্চ শিক্ষাৰ গ্ৰহ যিহেতু তেওঁলোকৰ দ্বিতীয় ঘৰত থাকিব, যাৰ কাৰণে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। তেওঁলোকে মনে বিচৰা ধৰণে শিক্ষাত উন্নতি কৰিব পাৰিব। জুন মাহৰ পিছত বৃহস্পতিয়ে যেতিয়া নিজৰ উচ্চ ৰাশি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া বৃহস্পতিৰ দৃষ্টি তেওঁলোকৰ সপ্তম স্থানত
নৱম স্থানত আৰু একাদশ স্থানত থাকিব তেতিয়া আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিব পাৰিব বিশেষকৈ যিসকলে ৰিচাৰ্চৰ লগত জড়িত কাম কৰি আছে উচ্চ শিক্ষা লৈ আছে তেওঁলোকৰ কাৰণে এই সমস্যা যথেষ্ট ভাল তেওঁলোকে মনে বিচৰা ধৰণে শিক্ষাত উন্নতি কৰিব পাৰিব ঘৰলৈ পৰিয়াললৈ সুনাম কঢ়িয়াই আনিব পাৰিব অৱশ্যে আপোনালোকৰ চতুৰ্থ ঘৰত কেতু বহি থকাৰ কাৰণে আপোনালোকৰ মাজে সময়ে শিক্ষাৰ ক্ষেত্ৰত ফোকাছ হেৰাই যোৱাৰ দৰে সমস্যা হ'ব পাৰে গতিকে আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত হেমাহি নকৰিব সম্পূৰ্ণ পৰিশ্ৰম সহকাৰে নিজৰ বিষয়সমূহ আয়ত্ব কৰিবলৈ চেষ্টা কৰিব নিশ্চয় আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰতো এই বছৰ যথেষ্ট ভাল পৰিণাম লাভ কৰিবলৈ সক্ষম হ'ব বন্ধুসকল এতিয়া আমি আলোচনা কৰা হওক বৃষ ৰাশিৰ 2024 বৰ্ষৰ আৰ্থিক স্থিতি সম্পৰ্কে ফাইনেন্সিয়েল কণ্ডিশ্যনৰ সম্পৰ্কে বন্ধুসকল যিহেতু আপোনালোকৰ এই বছৰ কৰ্মজীৱন ভালে যাব গতিকে আপোনাৰ আৰ্থিক দিশতো বহু দিশৰ পৰা আপোনালোক ভাগ্যশালী হিচাপে বিবেচিত হ'ব আপোনালোকৰ ব্যৱসায়ত যথেষ্ট উন্নতি হ'ব আপোনালোকৰ আয় বৃদ্ধি পাব জুন মাহলৈকে আপোনালোকৰ লাভস্থানৰ মালিক ধনস্থানত অৰ্থাৎ দ্বিতীয় ঘৰত থকাৰ কাৰণে আপোনালোকৰ ধন বৃদ্ধি কৰাত সহায় কৰিব সঞ্চয়ৰ ক্ষেত্ৰত আপোনাক সহায় কৰিব আপোনালোকৰ আৰ্থিক স্থিতি মজবুত কৰাৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহে আপোনালোকক সহায় কৰিব এই সময়ছোৱাত আপোনালোকৰ বিভিন্ন দিশৰ পৰা ধন লাভ হোৱাৰ সম্ভাৱনা আছে জুন মাহৰ পিছতো বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন কৰি আপোনালোকৰ তৃতীয় ঘৰত প্ৰৱেশ কৰিব উচ্চ অৱস্থাত থাকিব আৰু তেতিয়াও বৃহস্পতি গ্ৰহৰ দৃষ্টি নিজৰ লাভস্থানত থাকিব এই সময়ত আপোনালোকৰ বেপাৰ বাণিজ্যত নিজৰ কৰ্মত চাকৰি জীৱনত যথেষ্ট উন্নতি লাভ হ'ব ধন লাভ হৈ থাকিব অৱশ্যে জুন মাহৰ পিছত আপোনালোকৰ সঞ্চয়ৰ লগত জড়িত সমস্যা আমনি কৰিব পাৰে যিহেতু এই সময়ত আপোনালোকৰ খৰচ বৃদ্ধি পাব পাৰে ধন অৰ্জনৰ কাৰণে এই বছৰ আপোনালোকে যি কাম কৰিব সেই কামৰ ফল আপোনালোকে লগে লগে লাভ কৰিব যিহেতু আপোনালোকৰ লাভস্থানত শনি গ্ৰহ বিৰাজমান হৈ আছে আপোনালোকৰ কৰ্মৰ সুফল শনি গ্ৰহে আপোনালোকক প্ৰদান কৰিব মুঠৰ ওপৰত 2024 বৰ্ষটো বৃষ ৰাশিৰ জাতক জাতিকাৰ কাৰণে আৰ্থিক দিশত যথেষ্ট ভাল বুলি ক'ব পাৰি বন্ধুসকল এতিয়া আমি আলোচনা কৰা হওক 2024 বৰ্ষত বৃষ ৰাশিৰ জাতক জাতিকাৰ প্ৰেম বিবাহ আৰু পাৰিবাৰিক জীৱনৰ সম্পৰ্কে প্ৰেম পনৰ দৃষ্টিৰ পৰা 2024 বৰ্ষটো বৃষ ৰাশিৰ কাৰণে এভাৰেজ বুলিয়ে ক'ব পাৰি এই সমস্যাত তেওঁলোকৰ বিশেষ কোনো সমস্যা নহ'লেও পাৰ্টনাৰৰ মাজত কিন্তু দূৰত্ব বৃদ্ধি পাব পাৰে কিয়নো শনি গ্ৰহৰ দৃষ্টি আপোনালোকৰ পঞ্চম ঘৰত থাকিব গতিকে আপোনালোকে নিজৰ পাৰ্টনাৰৰ প্ৰতি লয়েল হৈ থকাৰ প্ৰয়োজনীয়তা আছে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যদি আপোনালোকে খং ৰাগ জেদ ইত্যাদিবিলাক ত্যাগ নকৰে তেন্তে আপোনালোকৰ ৰিলেশ্যনশ্বিপবিলাকৰ মাজত ফাট মেলিব পাৰে গতিকে আপোনালোকে সাৱধানৰ সৈতে নিজৰ ৰিলেশ্যনশ্বিপবিলাক আগুৱাই নিবলৈ চেষ্টা কৰিব আৰু যদি সম্পৰ্কৰ মাজত কিবা সমস্যা হয় তেন্তে দুইজনে মিলি তাক সলভ কৰিবলৈ চেষ্টা কৰিব প্ৰেমৰ সম্পৰ্ক মজবুত ৰাখিবলৈ আপোনালোকে নিজৰ পাৰ্টনাৰক সময় দিয়াৰ প্ৰয়োজনীয়তা আছে বন্ধুসকল তাৰোপৰি 2024 বৰ্ষত যিসকল অবিবাহিত হৈ আছে তেওঁলোকৰ বিবাহৰ যোগ জুন মাহৰ পিছত গুৰু বৃহস্পতিয়ে উৎপন্ন কৰিব কিয়নো গুৰু বৃহস্পতি আপোনালোকৰ জুন মাহৰ পিছত তৃতীয় ঘৰত প্ৰৱেশ কৰাৰ লগে লগে বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ সপ্তম ঘৰতো পৰিব আৰু সেই সময়ছোৱাত যিসকলৰ বিবাহ হোৱা নাই মনে বিচৰা পাত্ৰ বা পাত্ৰী পোৱা নাই তেওঁলোকৰ এই সময়ছোৱাত বিবাহ হোৱাৰ সম্ভাৱনা আছে তাৰোপৰি বছৰটোৰ প্ৰথম অৱস্থাত যেহেতু বৃহস্পতি গ্ৰহ আপোনালোকৰ কুটুম্ব স্থানত থাকিব গতিকে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সংখ্যা বৃদ্ধি পাব পাৰে সেই সময়ছোৱাত আপোনালোকৰ বিবাহ হ'ব পাৰে বা পৰিয়ালৰ কোনোবা নতুন সদস্যৰ আগমন হ'ব পাৰে বিবাহৰ মাধ্যমেদি হওক সন্তান প্ৰাপ্তিৰ মাধ্যমেদি হওক আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সংখ্যা বৃদ্ধি পাব বৈবাহিক জীৱনৰ দৃষ্টিৰ ফালৰ পৰা 2024 বৰ্ষটো বৃষ ৰাশিৰ কাৰণে যথেষ্ট ভাল বুলি ক'ব পাৰি পৰিয়ালত আপোনালোকৰ মাংগলিক অনুষ্ঠান অনুষ্ঠিত হ'ব পৰিয়ালত কোনোবা নতুন সদস্যৰ আগমন হ'ব পাৰে সৰু সৰু দুই এটা সমস্যা আপোনালোকৰ ঘৰ পৰিয়ালত সমস্যা দিলেও বিশেষ কোনো ডাঙৰ সমস্যা হোৱাৰ সম্ভাৱনা নাই কিন্তু 2024 চনৰ অক্টোবৰ মাহৰ পিছৰ সময়ছোৱাত আপোনালোকে অকমান পৰিয়ালৰ সদস্যসকলৰ মাজত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ পাৰস্পৰিক সম্পৰ্কবিলাক মধুৰ কৰি ৰাখিবৰ কাৰণে যত্ন কৰিব 2024 বৰ্ষত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ যদি কোনোবাই বাহন কিনিম বুলি ভাবিছে বা তেওঁলোকে ঘৰ বনাম বুলি ভাবিছে এই ক্ষেত্ৰত তেওঁলোকে কিন্তু এবাৰ ভাবি চোৱা উচিত কিয়নো এই সময়ছোৱাত আপোনালোকৰ চতুৰ্থ ঘৰত অৰ্থাৎ আপোনালোক ভূমি ঘৰ বাহন সুখৰ ঘৰত মাতৃস্থানত কেতু গ্ৰহ অৱস্থান কৰি আছে যাৰ কাৰণে আপোনালোকৰ এই বছৰ যদি আপোনালোকে নভবা নিচিন্তাকৈ কোনো প্ৰপাৰ্টি কিনিবলৈ যায় সেই ক্ষেত্ৰত আপোনালোকৰ প্ৰপাৰ্টিক লৈ বিবাদ হ'ব পাৰে মাতৃৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে গতিকে আপোনালোকে যদি নতুন ঘৰ বাহন বা মাটি কিনিম বুলি ভাবিছে তেন্তে আপোনালোকে ভাবি চিন্তি পইচা ইনভেষ্ট কৰিব বন্ধুসকল 2024 বৰ্ষটো বৃষ ৰাশিৰ জাতক জাতিকাৰ বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত আৰ্থিক স্থিতিৰ ক্ষেত্ৰত কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট ভাল বুলি ক'ব পাৰি অৱশ্যে এই সময়ছোৱাত তেওঁলোকৰ অকণমান মানসিক অশান্তি বা ভূমি বাহন আৰু ঘৰ নিৰ্মাণক লৈ সমস্যাৰ সৃষ্টি হ'ব পাৰে বা শিক্ষাত মাজে সময়ে তেওঁলোকৰ মন নবহাৰ দৰে সমস্যা হ'ব পাৰে যদিও সৰু সুৰা সমস্যাক বাদ দি এই সময়ছোৱাত আপোনালোকৰ বিশেষ কোনো ডাঙৰ সমস্যা হোৱাৰ সম্ভাৱনা নাই গতিকে এই বছৰটো 2024 বৰ্ষটো বৃষ ৰাশিৰ কাৰণে যথেষ্ট ভাল বুলি ক'ব পাৰি বন্ধুসকল বৃষ ৰাশিৰ জাতক জাতিকাসকলে 2024 বৰ্ষত কেইটামান বিশেষ উপায় কৰাৰ প্ৰয়োজনীয়তা আছে প্ৰথম উপায়টো হ'ল তেওঁলোকে নিজৰ ডিঙিত ৰূপৰ চেণ্ডাল ধাৰণ কৰাৰ প্ৰয়োজনীয়তা আছে দ্বিতীয়তে তেওঁলোকে ঘৰত মাজে সময়ে মাংগলিক অনুষ্ঠান কৰি থাকিব লাগে আৰু যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকে পঢ়াৰ টেবুলত গণেশ দেৱতাৰ এখন চিত্ৰ বা মূৰ্তি ৰাখিব লাগে
নিয়মিতভাৱে মন্দিৰ যাব লাগে, মন্দিৰত গৈ চাফ চিকুণতাৰ কাম কৰিব লাগে, মন্দিৰত সেৱা আগবঢ়াব লাগে। নিজৰ যিসকল এমপ্লয়ি আছে তেওঁলোকৰ লগত, নিজৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে, মাজে সময়ে তেওঁলোকক গিফ্ট দি থাকিব লাগে। সদৌ শেষত প্ৰত্যেকজন বৃষ ৰাশি জাতক জাতিকালৈ 2026 বৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই মই মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভগৱানে আপোনালোকৰ সকলো ইচ্ছা পূৰ্ণ কৰক, সকলোৰে মংগল কৰক, তাৰে কামনাৰে মই ভিডিঅ'টো আপোনালোকক আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।